নমস্কাৰ এভৰিৱান, আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিভিএন আছাম। কাইলৈ যি অনুষ্ঠিত হ'বলগীয়া টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট আছে ফৰ দ্য গ্ৰেজুৱেট এণ্ড পষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্ট। আৰু বহুতেই যিহেতু সুধি আছিলে যে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে কিমান কেণ্ডিডেটছে এপ্লাই কৰিছে বা কিমান কেণ্ডিডেটছে এপিয়াৰ হ'ব এক্সামটোত। গতিকে তাৰ কিছু তথ্য আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ছাৰে দিছে তেখেতৰ ফেচবুক পেজ যোগে। গতিকে সেইখিনি আপোনালোকৰ লগত এবাৰ শ্বেয়াৰ কৰি ল'ব বিচাৰিছোঁ, বহুতেই যিহেতু জানিব বিচাৰি আছে। গতিকে আপোনালোকক টোটেল নাম্বাৰ অফ কেণ্ডিডেটছখিনি জনোৱাৰ লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে এক্সাম চেণ্টাৰ কোনখন ডিষ্ট্ৰিক্টত কিমানটা এক্সাম চেণ্টাৰ আছে আৰু টোটেল নাম্বাৰ অফ কেণ্ডিডেটছ কিমান হয় সেইখিনিও দি দিছে। মই আপোনালোকক আৰু কৈ থকা নাই, কাৰণ কৈ থাকিলে বহুত বেছি দীঘলীয়া হৈ যাব, আৰু যিহেতু আপোনালোকে আজি শেষৰটো দিন আপোনালোকে ৰিভাইজ দিব লাগিব। গতিকে এই ভিডিঅ'টোতেতো আৰু গোটেইখিনি সময় নষ্ট কৰি দিব নোৱাৰে। গতিকে আপোনালোকে এইখিনি এবাৰ চাই ল'ব। যদি এডুকেশ্যন মিনিষ্টাৰ ছাৰৰ আপোনালোকে পষ্টটো লাভ কৰা নাই, তেতিয়াহ'লে আমাৰ ভিডিঅ'টোৰ যোগে আপোনালোকে যদি পাইছে তেনেহ'লে এইখিনি আপোনালোকে এবাৰ চাই ল'ব কোনখন ডিষ্ট্ৰিক্টত কিমান নাম্বাৰ অফ কেণ্ডিডেটছ আছে আৰু টোটেল নাম্বাৰ অফ চেণ্টাৰ কিমান হয় সেই পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টখনত গ্ৰেজুৱেট এণ্ড পষ্ট গ্ৰেজুৱেটত। আৰু ইয়াতে জনাইছে যে 39,224 গৰাকী টোটেল কেণ্ডিডেটছ এপিয়াৰ হ'ব গ্ৰেজুৱেট টিচাৰৰ বাবে, যিখন পেপাৰ 1 হয় ফাৰ্ষ্ট শ্বিফ্টত, যিখন হ'ব ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব, 11:30 বজালৈ হ'ব। আৰু যিখন পেপাৰ 2 আছে পষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে, আৰু তাত 30,358 গৰাকী কেণ্ডিডেটছে এপিয়াৰ হ'ব। তাৰ কাৰণে টোটেল নাম্বাৰ অফ চেণ্টাৰ দিয়া হৈছে 44, আৰু গ্ৰেজুৱেট টিচাৰৰ বাবে টোটেল নাম্বাৰ অফ এক্সাম চেণ্টাৰ দিয়া হৈছে 57। গতিকে এইখিনি আছিলে তথ্য আপোনালোকক শেহতীয়াকৈ, আৰু এই তথ্যখিনি কালিও শিক্ষামন্ত্ৰীগৰাকীয়ে পোষ্ট যোগে শ্বেয়াৰ কৰিছিলে। একচুৱেলি জনতা ভৱনত এখন বৈঠক হৈছিলে, আৰু সেই বৈঠকত এই গোটেইখিনি তথ্য বৈঠকখনৰ পৰা আহিছে, আৰু আজি পুনৰ শিক্ষামন্ত্ৰীগৰাকীয়ে এই তথ্যখিনি তেওঁৰ পোষ্ট যোগে দাঙি ধৰিছে। আৰু আপোনালোকক যিহেতু বহুতে মোক মেছেজ কৰি আছে যে কিমান কেণ্ডিডেটছ আছে এইবাৰ, কিমান কেণ্ডিডেটছে এপিয়াৰ হৈছে, গতিকে গোটেইখিনি আপোনালোকক দি দিলোঁ, আৰু আপোনালোকে নিশ্চয় গম পালে। আৰু এক্সামৰ কাৰণে সকলোকে বেষ্ট উইছেছ জনালোঁ আমাৰ চেনেলৰ ফালৰ পৰা। সকলোৰে এক্সাম ভাল হওক, যিহেতু নিগেটিভ মাৰ্কিং আছে, ভালদৰে সকলোৱে এটেম্প কৰিব, কেয়াৰফুলি এটেম্প কৰিব। আগতে যিটো আপোনালোকে পৰ্চনত ষ্ট্ৰং হয়, সেই ষ্ট্ৰং পৰ্চনটো আগতে কৰি ল'ব। বহুত বেছি সময় নল'ব, কাৰণ পেডাগজিত আপোনালোকে অলপ সময় দিব লাগিব। যিসকলৰ মেথছত উইক আছে তেওঁলোকে মেথছত অলপ সময় দিব লাগিব। গতিকে তেনেকুৱা ধৰণৰ কথা। সকলোৰে এক্সাম ভাল হওক তাৰে কামনা কৰিছোঁ, আৰু এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ ধন্যবাদ, নমস্কাৰ।